আমি এপেক্স বেংকৰ সম্পৰ্কত আপোনালোকৰ সৈতে মুখামুখি হ'ব বিচাৰিছোঁ। আচলতে এটা বিত্তীয় প্ৰতিষ্ঠান আৰু এটা জাতীয় অনুষ্ঠান অসম সমবায় এপেক্স বেংক, এই বেংকটোৰ কথাবিলাক যেতিয়া আলোচনা হয়, কথাবিলাক যথেষ্ট স্পৰ্শকাতৰ হয়। কাৰণ গ্ৰাহকৰ বিশ্বাসৰ ওপৰত, গ্ৰাহকৰ আস্থাৰ ওপৰত এটা বেংক বৰ্তি থাকে। আৰু আমাৰ সৌভাগ্যৰ বিষয় যে অসমৰ গ্ৰাহকসকলে গভীৰ আস্থাৰে অসম সমবায় এপেক্স বেংকত ধন জমা ৰাখিছে আৰু তাৰ সুফলো তেওঁলোকে লাভ কৰিছে। আজিৰ অলপ দিনৰ পৰা কেইটামান কথা আলোচনা হৈ আছে, যিকেইটা কথাৰ ওপৰত কংগ্ৰেছ দলে আজি এপেক্স বেংক ঘেৰাও কৰিবলৈ আহিছে। বেংক এটা বিত্তীয় অনুষ্ঠান আৰু গ্ৰাহকসকল বেংকলৈ আহে। কাৰোবাৰ যদি কিবা ধৰ্ণা দিব লগা থাকে, দাবী কৰিব লগা থাকে, বেংকত আহি ঘেৰাও নকৰিও তেওঁলোকে জিলাৰ উপায়ুক্তৰ তাত বা ধৰ্ণা আদিৰ কাৰণে নিৰ্দিষ্ট কৰি থকা গুৱাহাটীৰ যি জেগা আছে তাত যদি তেওঁলোকে কৰিলেহেঁতেন, তেতিয়া আমি এটা কথা বুজি পালোহেঁতেন যে তেওঁলোক বেংকৰ শুভাকাংক্ষী আৰু বেংকৰ বেয়া হোৱাটো নিবিচাৰে। বৰঞ্চ তেওঁলোকে বেংক সম্পৰ্কত ঋণাত্মক বাতৰি প্ৰকাশ কৰি, ঋণাত্মক কথা কৈ বেংকৰ প্ৰতি গভীৰ শত্ৰুতা আচৰণ কৰিছে আৰু বেংকটো বন্ধ হৈ যোৱাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। আমি 2 দিন পূৰ্বে কৈছিলোঁ, 3 দিন পূৰ্বে কৈছিলোঁ, এইবাৰ বেংকে অপাৰেটিং প্ৰফিট 71 কোটি টকা কৰিছে। যিটো বেংকে 71 কোটি টকা অপাৰেটিং প্ৰফিট কৰে আৰু এটা সময়ত কংগ্ৰেছ চৰকাৰ দিনত লছত আছিলে, প্ৰত্যেক বছৰে 5 কোটি 7 কোটি লোকচান হৈ আছিলে, সেই বেংকটো বন্ধ হৈ যাব বুলি কৈ গ্ৰাহকক বিভ্ৰান্ত কৰা কংগ্ৰেছ দল প্ৰকৃততে জাতিৰ কাৰণে শত্ৰুস্বৰূপ। আজি মই এটা কথা কওঁ যে তেওঁলোকে অভিযোগ কৰিছে যে তদন্ত হ'ব লাগে। আমি সকলো ধৰণৰ তদন্তৰ কাৰণে সাজু আছো, কিন্তু তদন্ত কিহৰ ভিত্তিত হ'ব লাগে, কোনটো তথ্যৰ কাৰণে হ'ব লাগে তেওঁলোকে ক'ব লাগে। এখন বেনামী চিঠিক লৈ আজি বিৰোধী দলে এই গোটেই আন্দোলন বা তেওঁলোকৰ বিবৃতি, তেওঁলোকৰ যি শেহতীয়াভাৱে কাৰ্যকলাপ, চিফ ভিজিলেন্স কমিশ্যনাৰক এখন চিঠি দিছিল এজন ব্যক্তিয়ে, আৰু সেই চিঠিখন কোনো তলত নাম নাছিল, এজন গ্ৰাহক আছিল, সচেতন গ্ৰাহক বুলি লিখা আছিল। সেই চিঠিখনৰ বিষয়বস্তুবিলাক যেতিয়া চিফ ভিজিলেন্স কমিশ্যনাৰে চিফ ছেক্ৰেটাৰীলৈ দিলে, কৰ্পৰেশ্যন ডিপাৰ্টমেণ্টে আমাক সুধিলে আৰু তাৎক্ষণিকভাৱে ক্লজ ৱাইজ, পেৰা ৱাইজ প্ৰত্যেকটো বিষয়ে আমি ৰিপ্লাই দিলোঁ। মই এতিয়া গোলাঘাটত আছোঁ, যদি মই গুৱাহাটীলৈ যাওঁ সেই ৰিপ্লাই কপিটো মই আপোনালোকক দিব পাৰিম। তেওঁলোকে কোৱাৰ দৰে কোনো 52 কোটি বা 60 কোটিৰ টেণ্ডাৰ হোৱা নাছিল, টেণ্ডাৰ সম্পৰ্কত মিছা তথ্য দিছিল আৰু এখন ভুৱা চিঠিত দিয়া মিছা তথ্যক আলম লৈ কংগ্ৰেছ দল, জাতীয় পৰিষদ বা অন্যান্য দলে আন্দোলনৰ পথ লোৱাটো নিতান্তই দুৰ্ভাগ্যজনক। কংগ্ৰেছ এনেকুৱা এটা দল যিটো দলে এপেক্স বেংকক সদায় শত্ৰুতাই কৰি আহিছে। যোৱা তৰুণ গগৈ চৰকাৰৰ দিনত অসম চাহ নিগমৰ যি লোন এপেক্স বেংকৰ পৰা লৈছিল, সেই ঋণ ঘূৰাই দিয়াৰ সময়ত তৰুণ গগৈ ডাঙৰীয়াই এপেক্স বেংকক 38 কোটি টকা ঘূৰাই নিদিলে। সুতসমূহ যেতিয়া বিচাৰি আমি বাৰে বাৰে 38 কোটি টকা বিচাৰি তেখেতক যোগাযোগ কৰিছিলোঁ, ব্যক্তিগতভাৱে মই তৰুণ গগৈ ডাঙৰীয়াক লগ কৰি জাতীয় অনুষ্ঠানটোৱে পাব লগা এই ধন দিবলৈ তেখেতক ৰিকুৱেষ্ট কৰিছিলোঁ। তেখেতে স্পষ্টকৈ কৈছিলে যে বেংক এটা চৰকাৰী অনুষ্ঠান যিহেতু নহয়, শ্বেয়াৰ হোল্ডাৰ অনুষ্ঠান, তেওঁ বেছি চিন্তা নকৰে, বৰঞ্চ চৰকাৰখন তেওঁ চিন্তা বেছি কৰিব লাগে, গতিকে তেওঁ 38 কোটি টকা দিবলৈ অপাৰগ। যাৰ কাৰণে সেই সময়ত বেংকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। তাৰ পাছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া বৈদ্যনাথন কমিটিৰ আণ্ডাৰত অসমৰ ৰিভাইভেল পেকেজত 117 কোটি টকা এপেক্স বেংকক দিব বিচাৰিছিল, তাত এটাই কণ্ডিশ্যন আছিল যে সেই সময়ত ৰাজনৈতিক যি ব্যৱস্থা, যে চৰকাৰৰ এজন IAS অফিচাৰ বা ছিনিয়ৰ ACS অফিচাৰ এপেক্স বেংকৰ মেনেজিং ডিৰেক্টৰ থাকে, তাৰ সলনি ফিট এণ্ড প্ৰপাৰ ক্ৰাইটেৰিয়া অনুসৰি ৰিজাৰ্ভ বেংকৰ মেনেজিং ডিৰেক্টৰ হ'ব লাগে। মেনেজিং ডিৰেক্টৰ এজন যাতে চৰকাৰে এপইণ্টমেণ্ট দিব নোৱাৰে, তাৰ কাৰণে আইন লাগে। যিহেতু পুৰণি আইন মতে মেনেজিং ডিৰেক্টৰজন চৰকাৰী আছিল আৰু বিভিন্ন ধৰণৰ আইনৰ সংশোধনৰ কাৰণে বৈদ্যনাথন কমিটিয়ে অনুমোদন জনাইছিল। সেই আইন 2007 চনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সংশোধন হৈ তেওঁলোকে ৰিভাইভেল পেকেজত পইচা পালে। কিন্তু তৰুণ গগৈ ডাঙৰীয়াই 7 চনত
যদি আইনখন সংশোধন কৰিলেহেঁতেন আমি 113 কোটি টকা পালোহেঁতেন, 117 কোটি টকা পালোহেঁতেন। আৰু সেই আইনখন তেওঁ 2013 চনত সংশোধন কৰিলে, যি মুহূৰ্তত ৰিভাইভেল পেকেজৰ টাইমলাইন পাৰ হৈ গ'ল আৰু আমি 117 কোটি টকা হেৰুৱালোঁ। এইটো কেৱল তৰুণ গগৈ ডাঙৰীয়াৰ এই জাতীয় অনুষ্ঠানটোৰ প্ৰতি অমনোযোগিতা, তেখেতে লোৱা অদূৰদৰ্শী সিদ্ধান্তৰ বাবে 117 কোটি আৰু 38 কোটি 155 কোটি টকা এই জাতীয় অনুষ্ঠানটোৱে হেৰুৱালে। যিটো জাতীয় অনুষ্ঠানে কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীজনৰ বাবে 155 কোটি টকা হেৰুৱালে, সেই কংগ্ৰেছ দলে আজি তেওঁলোকৰ ৰাভা হাছঙত পৰাজিত হোৱাৰ সময়ত ইছ্যু ডাইভাৰ্ট কৰিবলৈ হঠাৎ লোৱা সিদ্ধান্তৰে তেওঁলোকে এপেক্স বেংকত ধৰ্ণা দিছে। আমি তদন্তৰ কথা কৈছে, যদি বিষয়টো আজি টেণ্ডাৰ এটা হৈছে, টেণ্ডাৰটো অপেন টেণ্ডাৰ, পেপাৰত আমি টেণ্ডাৰ দিছোঁ, আমি ৱেবছাইটত টেণ্ডাৰ দিছোঁ, আৰু টেণ্ডাৰ হওঁতে যিটো আটাইতকৈ লৱেষ্ট বিড হৈছে, লৱেষ্ট বিড হোৱা পাৰ্টিটোৱে টেণ্ডাৰ পাইছে। দ্বিতীয়তে টেণ্ডাৰ ভেলু সম্পৰ্কত এটা কথা কওঁ যে 17 চনত যিমান টকা আছিল এতিয়া একেটা টকা নাই, টকা কিছু সাল সলনি হৈছে। কিন্তু 17 চনত যিখিনি কামৰ স্কোপ আছিল তাতকৈ বহু কাম বৃদ্ধি পালে। এটা ৰাস্তা যদি 3.5 মিটাৰ বহলকৈ আপুনি 10 কিলোমিটাৰ বনাইছে 17 চনত, আৰু এতিয়া যদি 5.5 কিলোমিটাৰ বা 7.5 মিটাৰ বহলকৈ 10 কিলোমিটাৰ বনাইছে, স্বাভাৱিকতে তাৰ ৰেটটো বৃদ্ধি পাব। আৰু সেই ৰেটটো বৃদ্ধি পোৱাৰ সময়ত যদি 17 চনৰ লগত তুলনা কৰি কয় যে ৰেট বাঢ়িছে, নিঃসন্দেহে এইটো শুদ্ধ নহ'ব। বিশেষকৈ এইবাৰ আমি চাইবাৰ চিকিউৰিটি ইনক্লুড কৰিছোঁ, ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ নিৰ্দেশমৰ্মে। আৰু চাইবাৰ চিকিউৰিটিটোৰ ক্ষেত্ৰতে কেৱল যদি মহাৰাষ্ট্ৰত চাই, তাৰ ষ্টেট কোঅপাৰেটিভ বেংকে 2 বছৰ আগত মই জনাত 50 কোটি টকাতকৈ বেছি টকা খৰচ কৰিছে। আমি মাত্ৰ 37-38 কোটি টকাত চাইবাৰ চিকিউৰিটিৰ পৰা আৰম্ভ কৰি ডিজিটেল প্লেটফৰ্ম, আমাৰ এটা ডাটা চেণ্টাৰ থাকে হেড অফিচত, এটা ডিজাষ্টাৰ ৰিকভাৰী চেণ্টাৰ থাকে আমাৰ কলিকতাত, আমাৰ 67টা ব্ৰাঞ্চ কম্পিউটাৰাইজ হয়, আমি নতুনকৈ 260জন ষ্টাফ লৈছোঁ, তেওঁলোকৰ কাৰণে এডিশ্যনেল কম্পিউটাৰ, 24 ঘণ্টা মেন পাৱাৰ ছাপ্লাই, ইয়াতে কনচালটেঞ্চি, ছফ্টৱেৰ, হাৰ্ডৱেৰ, বিভিন্ন ধৰণৰ বস্তুৰ কাৰণে টেণ্ডাৰ হৈছিল। আৰু টেণ্ডাৰ অপেন টেণ্ডাৰ হৈছিল, আৰু অপেন টেণ্ডাৰ আটাইতকৈ লৱেষ্ট যিটো হৈছে তেওঁলোকক দিয়া হৈছে। আৰু চিফ ভিজিলেন্স কমিশ্যনাৰে হওক বা যিকোনো ধৰণৰ এজেঞ্চিয়ে তদন্ত কৰিলে আমি আদৰণি জনাম। দ্বিতীয়তে ডিবিপিৰ যিটো ইছ্যু, ডিবিপিৰ ইছ্যুটো আমি আগতেও কৈছোঁ যে ডিবিপি হ'ল বেংকৰ এটা প্ৰচলিত নিয়ম আছিল, যিটো নিয়মে ব্ৰাঞ্চতে চেকখন কালেকশ্যন হোৱাৰ আগত যিকোনো মানুহক পে'মেণ্ট কৰি দিয়ে, চেকখন কালেকশ্যন হ'লে ঘূৰি আহে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও আছুত থাকোঁতে 40 বাৰতকৈ অধিক তেওঁলোকে ডিবিপি কৰি পইচা লৈছে, ৰাজেশ বাজাজেও ডিবিপি কৰি পইচা লৈছে। পাৰ্থক্য এইটোৱে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যিখিনি ডিবিপি কৰি পইচা লৈছিল, সেই পইচাখিনি বেংকে ঘূৰি পালে, ৰাজেশ বাজাজৰখিনি বেংকে ঘূৰাই নেপালে। নোপোৱাৰ লগে লগে আমি BIত ব্যক্তিগতভাৱে মই চেয়াৰমেন হিচাপে মই গোচৰ দিলোঁ, বেংকে দিছপুৰ থানাত গোচৰ দিলে, গোচৰ চলি আছে। মই আজিও আকৌ BIলৈ চিঠি লিখিছোঁ যে ইমিডিয়েট ইয়াৰ আমি একশ্যনটো যাতে দেখোঁ, এই গোচৰটো দিলেও কৈছে। গতিকে বিষয়টো যিহেতু তদন্ত হৈ আছে, তেওঁলোকে কৈছে তদন্ত লাগে, ডেফিনেটলি তদন্ত মোকো লাগে। যিটো ডিবিপি একাউণ্ট আছিলে, ডিবিপি একাউণ্টত অনিয়ম হৈছে, কোনোবা ষ্টাফে কৰিছে। আমি যিহেতু গোটেই বেংকৰ ফুল টাইম ডাইৰেক্টৰ নহয়, আমি মিটিঙতহে যাওঁ, আমাৰ হাতত বেংকৰ ছিষ্টেমৰ কোনো পাছৱৰ্ড নাথাকে, আমি বেংকৰ ছিষ্টেমৰ বিষয়ে একো নাজানো। ভিতৰুৱা কথাখিনি আমাৰ ওচৰলৈ যেনেকৈ আহে, নাবাৰ্ডে ইনস্পেকশ্যন কৰি আমাক যেনেকৈ জনায়, আমাৰ নিজৰ অডিটৰে যেনেকৈ জনায়, সেইখিনি বৰ্ডলৈ আহে। যিহেতু কাৰো অডিটত এই কথাখিনি নাহিছিলে, গতিকে মই নাবাৰ্ডক CGMলৈ চিঠি লিখিছোঁ যে ডিবিপি ইছ্যুটো, য'ত ৰাজেশ বাজাজৰ পৰা আৰম্ভ কৰি লুৰিণজ্যোতি গগৈলৈকে নাম সাঙুৰ খাইছে, এই গোটেই বিষয়টো তদন্ত কৰি এটা ৰিপৰ্ট দিবলৈ নাবাৰ্ডৰ চিফ জেনেৰেল মেনেজাৰক মই ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছোঁ। আপোনালোকক মই পত্ৰৰ কপি দিব পাৰিম। গতিকে মই ভাবোঁ ভৱিষ্যতে যদি আন্দোলন কৰে মোৰ কোনো আপত্তি নাই, কিন্তু জাতীয় অনুষ্ঠানটোৰ সন্মুখলৈ আহি গ্ৰাহকক ভীতিগ্ৰস্ত কৰি জাতীয় অনুষ্ঠানটোৰ শত্ৰুতা নকৰিবলৈ মই কংগ্ৰেছক সতৰ্ক কৰি দিছোঁ। আপোনালোকে ধৰ্ণা দিয়ক, DC অফিচলৈ গৈ দিয়ক, আপোনালোকে বেলেগ ধৰ্ণা দিয়া জেগা আছে তাত দিয়ক। জাতীয় অনুষ্ঠানটোৰ প্ৰতি আপোনালোকৰ শত্ৰুতা কিয়?
আজি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে যেন এপেক্স বেংকটো কিবা এটা নাইকিয়া হৈ গ'ল। কিন্তু এপেক্স বেংকে যে প্ৰত্যেক বছৰে ইমান টকা প্ৰফিট কৰি এই পৰ্যায়ত পাইছে, এই মানুহকেইজনেতো কেতিয়াও খবৰ ল'বলৈ অহা নাই, তেওঁলোকে কেতিয়াও বেংকত একাউণ্ট খোলা নাই বাকী কেইজন মানুহ। মই ভাবোঁ অসমৰ ৰাইজে ইমানখিনি ঘটনা ঘটাৰ পাছতো, এখেতসকলৰ ইমান ষড়যন্ত্ৰ, ইমান প্ৰচেষ্টাৰ পাছতো গ্ৰাহকে আস্থা হেৰুৱাই দিয়া নাই, কোনো গ্ৰাহক ওলাই যোৱা নাই। কংগ্ৰেছী ষড়যন্ত্ৰ, বেলেগৰ ষড়যন্ত্ৰ, এই সকলো বাদ উফৰাই জাতীয় অনুষ্ঠানটো আগবাঢ়ি যাব। আৰু মই স্পষ্টকৈ কওঁ, এপেক্স বেংকত কোনো দুৰ্নীতি হোৱা নাই। অনিয়ম হৈছিল, যিটো অনিয়ম ব্ৰাঞ্চ মেনেজাৰ বা ব্ৰাঞ্চ লেভেলত হৈছিল, কাৰো অনুমতি নোহোৱাকৈ, সেই অনিয়মত ৰাজেশ বাজাজ জড়িত আছিল, সেই অনিয়মত আমাৰ বেংকৰ বিষয়া জড়িত আছিল। সেই একেধৰণৰ অনিয়ম পাণবজাৰ ব্ৰাঞ্চত লুৰিণজ্যোতি গগৈয়ে কৰিছিল। তাৰো তদন্ত কৰিবৰ কাৰণে ইতিমধ্যে নাবাৰ্ডক মই লিখিছোঁ। গতিকে তদন্ত হোৱাৰ পাছত তদন্তৰ প্ৰতিবেদন মই ৰাইজৰ কাৰণে মুকলি কৰি দিম। আজি ক'ব লগা কথা এইখিনি।